এতিয়া আমি 50 বেছ লৈ লিখা সংখ্যা দুটাৰ পূৰণফল আমি উলিয়াম এটা প্ৰথমতে চোৱা প্ৰথমটো আছে 42 into 46 আমি 50 লগত তুলনা কৰিলে পাম 48 to 50 তকৈ কিমান কম 8 কম গতিকে -8 দিলু 46 to 50 তকৈ কিমান কম 4 কম গতিকে -4 দিলু 38 to 50 তকৈ কিমান কম 12 কম গতিকে -12 44 to হল 6 কম -6 36 to 50 তকৈ 14 কম গতিকে -14 48 to 50 তকৈ 2 কম গতিকে -2 ঠিক তেনেকৈ 34 to -16 46 to -4 হৈছে এতিয়া আমি পূৰণ কৰিম পূৰণ নকৰো আমি কিছু এতিয়া কৌশল প্ৰয়োগ কৰিম এতিয়া আমি যদি তুলনা কৰি চাওঁ 42 পৰা 4 যদি আমি মাইনাস কৰো 38 পাম আকৌ 46 পৰা যদি 8 পূৰণ কৰো মাইনাস কৰো 46 পৰা যদি 8 মাইনাস কৰো আমি কিমান পাম 38 পাম নহয় জানো গতিকে আমি তুলনা কৰি কিমান পালো আকৌ এবাৰ কৈছো 42 পৰা 4 মাইনাস কৰিলে 38 46 পৰা -8 কৰিলে 38 হয় এতিয়া আমি 38 ৰ হাফ লম 38 ৰ হাফ কিমান 19 কিমান 19 আমি 19 লম হাফ লম হাফ ললো তাৰ পাছত আমি এই যেটা আমি মাইনাস পাইছিলো হেইটা আমি পূৰণ কৰিম মাইনাসে প্লাস -8 into -4 equal to 32 গতিকে আমি ইয়াত 32 লিখি দিলো তো কিমান সহজতে হৈছে গম পাইছানে এই পদ্ধতি এনেকৈ সহজ পদ্ধতি একেবাৰে সহজ নহয় জানো এতিয়া আমি দ্বিতীয়টো আহিছো 38 -6 32 44 -12 32 আমি যি ফালো আমি চালো 32 এ পাম এতিয়া আমি কি লম 32 আধা লম আধা ললে আমি কিমান হাফ লম 32 হাফ 16 পালো তাৰ পাছত আমি কি কৰিম এই -12 আৰু -6 মাল্টিপ্লিকেশন কৰিম -12 -6 কৰিলে কি আমি মাল্টিপ্লিকেশন কৰিলে 72 পালো আমি 72 টো ইয়াত লিখি দিলো বুজি পাইছা ন এতিয়া এটো আৰু সহজতে বুজি পাবা চোৱা 36 ৰ পৰা -2 কৰিলে 34 থাকে 48 ৰ পৰা 14 মাইনাস কৰিলে 34 থাকে এফালে কৰিলে আমি 34 পালো এফালে কৰিলে 34 পালো এটা 34 হাফ কিমান 17 হল এতিয়া আমি ওপৰত মাইনাসৰ পোৱা কিটা মাল্টিপ্লিকেশন কৰিলো -14 -2 28 আমি 28 টো লিখি দিলো এটা আমি হেখত লাইছো 34 -4 30 46 -16 30 এটা 30 পালো 30 হাফ আমি কিমান লম 15 তাৰ পাছত আমি ওপৰ যেটা মাইনাসত পালো হেকিটা পূৰণ কৰিম -6 -4 ইকুৱেল 64 আমি 64 টো ইয়াত লিখি দিম এটোৱে হল 34 আৰু 46 ৰ পূৰণফল এটা তোমালোকে নিশ্চয় বুজিছা আমি এই বিশেষ কৌশলটো প্ৰয়োগ কৰি আমি কিছুমান সংখ্যা পূৰণ কৰিব পাৰো তাৰে এটো আমি দেখালো ভৱিষ্যতে আৰু এনেকুৱা দেখাম গতিকে তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা হেবিলাক তেতিয়া সহজতে পাবা ধন্যবাদ আজিলৈ